নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম সেৱা বোৰ্ড ক্লাছ 10ৰ হিষ্টৰী পাৰ্টৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ বিষয়ে। ইয়াৰ মূল আলোচ্য বিষয় বংগভংগৰ পটভূমি, স্বদেশী আন্দোলন, জাতীয় সাহিত্য, স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা, মুছলিম লীগৰ প্ৰতিষ্ঠা, স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ, স্বদেশী আন্দোলনৰ অৱদান, বংগ বিভাজন, স্বদেশী আন্দোলনৰ ফলাফল, জাতীয় শিক্ষা, স্বদেশী শিল্প উদ্যোগ, চৰকাৰৰ আন্দোলন বিৰোধী কৰ্মপন্থা। প্ৰথমে দিয়া আছে প্ৰস্তাৱনা। প্ৰস্তাৱনা হৈছে আৰম্ভণিতে যিটো দিয়া থাকে মানে পাতনি। বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়। ভাইচৰয় লৰ্ড নেথেনিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত বংগ বিভাজন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা। লৰ্ড কাৰ্জনৰ শাসনকাল আছিল 1899 চনৰ পৰা 1905 চন। বিশাল বংগ প্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰা এই সিদ্ধান্তই সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এটা জনসংগ্ৰামৰ সূচনা কৰিছিল। চিপাহী বিদ্ৰোহৰ পিছত এইটো এটা আছিল ডাঙৰ ঘটনা। ইংৰাজসকলে যেতিয়া আমাৰ ভাৰতবৰ্ষক শাসন কৰিছিল, তেতিয়াৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ শাসনকালত বংগখনক বিভাজন কৰিছিল আৰু ইয়াৰ ফলতে ভাৰতত জাতীয় চেতনাৰ ভাৱ জাগি উঠিছিল আৰু ইংৰাজৰ বিৰুদ্ধে জনসংগ্ৰামৰ সৃষ্টি হৈছিল। চিপাহী বিদ্ৰোহৰ পিছত বংগ বিভাজন আছিল ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা। চিপাহী বিদ্ৰোহ যিদৰে এটা ইংৰাজৰ বিৰুদ্ধে ডাঙৰ সংগ্ৰাম আছিল, ঠিক সেইদৰে বংগ বিভাজনৰ ফলত যি সংগ্ৰাম সৃষ্টি হৈছিল এইটোও ডাঙৰ ঘটনা আছিল। যেতিয়া ইংৰাজে বংগ দেশখনক দুভাগ কৰিলে, তাৰ পিছত ভাৰতীয় যিসকল বংগৰ লোক আছিল তেওঁলোকে ইংৰাজৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ আৰম্ভ কৰি দিছিল। সেইকাৰণে এই ঘটনাটোকো এটা ডাঙৰ ঘটনা বুলি ক'ব পাৰি। ঊনবিংশ শতিকাৰ শেষৰ পিনে আৰু 20 শতিকাৰ আৰম্ভণিতে বংগদেশৰ জাতীয় জাগৰণে শক্তিশালী স্থিতিত উপনীত হৈছিল। বংগবাসীৰ এই জনজাগৰণে ইংৰাজ চৰকাৰক চিন্তিত কৰি তুলিছিল আৰু এই জাগৰণ মষিমূৰ কৰিবলৈ ভাইচৰয় লৰ্ড কাৰ্জনে পূৰ্ববংগক অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ এখন প্ৰদেশ গঠন কৰিছিল। আনহাতে অৱশিষ্ট বংগদেশৰ পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যাক আগৰ দৰে ৰাখি পশ্চিমবংগ নামেৰে আনখন বংগ প্ৰদেশ বৰ্তাই ৰাখিছিল। বংগ বিভাজনক কেন্দ্ৰ কৰি সমগ্ৰ দেশ ঐক্যবদ্ধ হোৱাৰ লগতে ভাৰতীয়ৰ মনত জাতীয় চেতনাৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা হৈছিল। প্ৰকৃতপক্ষে ব্ৰিটিছ শাসনৰ বিপক্ষে বংগভংগ বিৰোধী আন্দোলনটো আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম। বংগদেশত জাতীয় জাগৰণ শক্তিশালী হোৱাত বংগবাসীৰ এই জাগৰণক ইংৰাজে ভয় খাইছিল আৰু তেওঁলোকক চিন্তাত পেলাইছিল। সেইবাবে এই জাগৰণ মষিমূৰ কৰিবলৈ ভাইচৰয় লৰ্ড কাৰ্জনে পূৰ্ববংগক অসমৰ সৈতে সংলগ্ন ৰাখি পূৰ্ববংগ আৰু অসম নামৰ এখন প্ৰদেশ গঠন কৰিছিল। আনহাতে অৱশিষ্ট বংগদেশৰ পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যাক আগৰ দৰে ৰাখি পশ্চিমবংগ নামেৰে আনখন বংগ প্ৰদেশ বৰ্তাই ৰাখিছিল। বংগ বিভাজনক কেন্দ্ৰ কৰি গোটেই সমগ্ৰ ভাৰতৰ লোকসকল ঐক্যবদ্ধ হৈছিল আৰু ভাৰতীয়ৰ মনত জাতীয় চেতনাৰ এটা নতুন যুগৰ সূচনা হৈছিল। প্ৰকৃতপক্ষে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বংগভংগ বিৰোধী আন্দোলনটো আছিল এটা সৰ্বভাৰতীয় পৰ্যায়ৰ দ্বিতীয়টো জাতীয় সংগ্ৰাম। বংগক বিভাজন কৰা ইংৰাজসকলৰ মূল উদ্দেশ্য আছিল যে সেই সময়ত বংগ দেশখন বহুত সমৃদ্ধিশালী আছিল। ৰাজনৈতিক, অৰ্থনৈতিক আৰু শিক্ষাৰ ক্ষেত্ৰতে বংগৰ লোকসকল বহুত আগবঢ়া আছিল। তেওঁলোক বহুত চহকী আছিল।
তেওঁলোকে কেনেকৈ অৰ্থ অৰ্জন কৰিব লাগে সেইটো জানিছিল, সকলো শিক্ষিত হৈ গৈছিল আৰু তেওঁলোকে তেতিয়া দেশৰ আন ঠাইতকৈ বংগদেশৰ লোকসকল বেছি শিক্ষিত আছিল। তাত বহুতো কলেজ, ইউনিভাৰ্চিটি গঢ়ি উঠিছিল আৰু লোকসকল শিক্ষিত হৈ গৈছিল আৰু সেইকাৰণে তেওঁলোকে ইংৰাজৰ শাসনৰ বিৰোধিতা কৰিছিল। এতিয়া আমি আলোচনা কৰিম বংগভংগৰ পটভূমি। 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং এক্ট 1773 প্ৰৱৰ্তন কৰি বংগৰ প্ৰেচিডেন্সি গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল। ইয়াত ৰেগুলেটিং এক্ট কিমান চনত হৈছিল এই কুৱেশ্যনটো বাৰে বাৰে আহি থাকে, গতিকে এইটো নোট ডাউন কৰি ল'বা। এই ব্যৱস্থাটোৰ দ্বাৰাই বোম্বাই আৰু মাদ্ৰাজৰ গভৰ্ণৰ দুগৰাকী ফৰ্ট উইলিয়াম গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল। ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলগৰাকীৰ শাসন কৰ্তৃত্ব বিশাল হোৱাৰ পৰিপ্ৰেক্ষিতত বংগ প্ৰদেশ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰে যদিও উত্তৰ আৰু পূব ভাৰতৰ বিশাল এলেকা আৱৰি ৰখা বংগ প্ৰদেশৰ সুশাসন এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা বৰ্তাই ৰখাটো সম্ভৱ হৈ উঠা নাছিল। চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই তোলাৰ প্ৰক্ৰিয়া হাতত লোৱাৰ সময়ত ব্ৰিটিছ বিষয়াসকলৰ ভাৱ চিন্তাত বংগ বিভাজনৰ বিষয়টোৱে ঠাই পাইছিল। যেতিয়া ইংৰাজ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন বা ৰেগুলেটিং এক্ট প্ৰৱৰ্তন কৰিছিল, ইয়াৰ ফলত এটা ঘটনা ঘটিছিল বা এটা নিয়ম সলনি কৰা হৈছিল। সেইটো হৈছে বংগৰ যিটো প্ৰেচিডেন্সিৰ পদ আছিল সেই পদটো উন্নীত কৰি গভৰ্ণৰ জেনেৰেল পদলৈ লৈ গৈছিল। যেনেদৰে আমাৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আদি পদ আছে, তেতিয়াও তেনেদৰে গভৰ্ণৰ পদ আছিল বা গভৰ্ণৰ সেই পদটোকে গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল। এই ব্যৱস্থাটোৰ দ্বাৰা বোম্বাই আৰু মাদ্ৰাজৰ গভৰ্ণৰ দুগৰাকী ফৰ্ট উইলিয়ামৰ গভৰ্ণৰৰ তলতীয়া কৰা হৈছিল। ফৰ্ট উইলিয়াম হৈছে এটা দুৰ্গ। ফৰ্ট উইলিয়ামৰ বিষয়ে তোমালোকে ক্লাছ 9ত পাই আহিছা। এইটো ইতিহাসৰ প্ৰথম পাঠটোতে আছিল। ফৰ্ট উইলিয়ামৰ এজন গভৰ্ণৰ জেনেৰেল আছিল আৰু বোম্বাই আৰু মাদ্ৰাজৰ দুজন গভৰ্ণৰক এই ফৰ্ট উইলিয়ামৰ যিজন গভৰ্ণৰ জেনেৰেল আছিল তাৰ তলতীয়া কৰা হৈছিল। ফৰ্ট উইলিয়ামৰ যিজন গভৰ্ণৰ জেনেৰেল আছিল তেওঁ এটা বৃহৎ এলেকা জুৰি শাসন কৰিছিল। এই যে কেইজন গভৰ্ণৰ জেনেৰেলৰ তলতীয়া হৈছিল, গভৰ্ণৰ কেইজনৰ কাম নোহোৱা হৈ পৰিছিল, কিন্তু গভৰ্ণৰ জেনেৰেলজনৰ কাম বাঢ়ি গৈছিল। তেওঁ বৃহৎ এলেকা অকলে শাসন কৰাত অসুবিধা হৈছিল। সেইকাৰণে ইংৰাজ চৰকাৰে বংগ প্ৰদেশৰ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰিছিল, মানে শাসনৰ দায়িত্বভাৰ দি দিছিল। ইংৰাজ চৰকাৰে লেফটেনেণ্ট গভৰ্ণৰ পদটো নতুনকৈ সৃষ্টি কৰিছিল। লেফটেনেণ্ট গভৰ্ণৰজনৰ গোটেই উত্তৰ-পূব ভাৰতৰ বিশাল এলেকা আৱৰি ৰখা বংগ প্ৰদেশৰ সুশাসন অকলে বৰ্তাই ৰখাটো বা চম্ভালিবলৈ অসুবিধা হৈছিল। ইংৰাজসকলে নতুন নতুন পদ সৃষ্টি কৰিও শাসন কৰাত বিফল হৈছিল। 1857 খ্ৰীষ্টাব্দত যি চিপাহী বিদ্ৰোহ হৈছিল, ইয়াৰ পিছত ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই তোলাৰ প্ৰক্ৰিয়া হাতত লোৱাৰ সময়ত ব্ৰিটিছ বিষয়াসকলৰ ভাৱ চিন্তাত বংগ বিভাজনৰ বিষয়টো ঠাই পাইছিল। ভাৰতীয় চিপাহীসকলে যি ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল, সেই চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় চিপাহীসকলৰ পৰাজয় হোৱাৰ পিছতো ইংৰাজে ভয় কৰিছিল। সেইকাৰণে প্ৰশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই আৰু শক্তিশালী কৰিবলৈ তেওঁলোকে প্ৰশাসনিক ব্যৱস্থাটো আৰু কাঢ়া কৰি তুলিবলৈ তেওঁলোকে মন মেলিছিল। প্ৰথমতে তেওঁলোকে বংগ বিভাজন কৰি ভাৰতীয় সৈন্যবাহিনী বা ভাৰতীয় লোকসকলৰ সংগ্ৰাম দুৰ্বল কৰিবলৈ তেওঁলোকে ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল। পাঠটোত যিটো বক্স দিয়া আছে সেইটো আমি পঢ়িম। মোগল সম্ৰাট শ্বাহ আলম 1759 চনৰ পৰা 1806 চন আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা এলাহাবাদৰ সন্ধি 1765 যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানী
কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰাৰ পিছত এই তিনিওটা অঞ্চল বংগ, বিহাৰ, উৰিষ্যা, বংগপ্ৰদেশত অন্তৰ্ভুক্ত হৈছিল। ইয়াতে তোমালোকে মন কৰিবা এলাহাবাদ সন্ধি কিমান চনত হৈছিল? 1765 চন আৰু কাৰ মাজত হৈছিল? মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হৈছিল। এলাহাবাদ সন্ধিৰ পিছতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিছিল। এতিয়া আমি পাঠটোৰ ৰৈ যোৱা অংশখিনি পঢ়ি যাম। ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত আলোচনাৰ অন্তত পূব ভাৰতৰ এটা বিশাল এলেকাক বংগ প্ৰদেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই উদ্দেশ্যটো আগত ৰাখিয়েই ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলাৰ গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লখিমপুৰৰ সৈতে খাচীয়া, জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰীহট্ট সংলগ্ন কৰি সৰ্বমুঠ এলেকা 54,100 বৰ্গ মাইল। জনসংখ্যা আছিল 41,50,000। 1874 খ্ৰীষ্টাব্দত 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হয়। বিশাল বংগ দেশখন শাসন কৰাত যেতিয়া ইংৰাজ চৰকাৰৰ অসুবিধা হৈছিল, তেতিয়া ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত আলোচনাৰ অন্তত পূব ভাৰতৰ এটা বিশাল এলেকাক বংগদেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত লৈছিল। এতিয়া ইংলেণ্ড আৰু ভাৰতত দুইখন ঠাইতে ইংৰাজে ৰাজত্ব কৰিছিল আৰু চৰকাৰ আছিল ইংৰাজৰে। গতিকে তেওঁলোকে আলোচনা কৰি বংগ প্ৰদেশখনক বিচ্ছিন্ন কৰাৰ তেওঁলোকে সিদ্ধান্ত এটা গ্ৰহণ কৰিছিল আৰু এই উদ্দেশ্যে তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ আৰু লখিমপুৰৰ সৈতে খাচীয়া, জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰীহট্ট একেলগে ৰাখি সৰ্বমুঠ এলেকা আৰু ইয়াৰ বৃহৎ জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ এখন প্ৰদেশ গঠন কৰিছিল। এই নৱগঠিত প্ৰদেশখনৰ কাৰণে মুখ্য আয়ুক্ত পদ এটা সৃষ্টি কৰি কৰ্ণেল R.S. কিটিঞ্জক অসম প্ৰদেশৰ প্ৰশাসনৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল। তেওঁৰ শাসনকাল আছিল 1874 পৰা 1878 চনলৈ। কোনো ঐতিহাসিকৰ মতে এয়া আছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ। বংগ বিভাজনৰ 1905 চন ক্ষেত্ৰত দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল। এজন আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰিউ ফ্ৰেজাৰ আৰু আনজন অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰ। 1902 পৰা 1905 চন তেওঁৰ শাসনকাল আছিল। 1901 খ্ৰীষ্টাব্দত ফ্ৰেজাৰে মধ্যপ্ৰদেশ আৰু বংগদেশৰ ভৌগোলিক সীমাৰ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ ভাইচৰয় কাৰ্জনক দিছিল। ফ্ৰেজাৰে বংগৰ 7,80,00,000 বৰ্ধিত জনসংখ্যাৰ বিষয়টো উল্লেখ কৰি সম্বলপুৰ আৰু উৰিষ্যাক বংগ প্ৰদেশৰ পৰা বিচ্ছিন্ন কৰি মধ্যপ্ৰদেশৰ লগত চামিল কৰাৰ প্ৰস্তাৱ দিছিল। একে সময়তে অসমৰ মুখ্য আয়ুক্ত ফুলাৰেও চাহ ব্যৱসায় সম্প্ৰসাৰণৰ স্বাৰ্থত তেওঁ অসমৰ লগত চট্টগ্ৰামক সংলগ্ন কৰাৰ প্ৰস্তাৱ দিছিল। লৰ্ড কাৰ্জনে ফ্ৰেজাৰ আৰু ফুলাৰ দুয়োটাৰে প্ৰস্তাৱ মনোযোগেৰে অধ্যয়ন কৰিছিল আৰু এই প্ৰস্তাৱ দুটা তেওঁৰ মনোপুত হৈছিল আৰু তাক কাৰ্যকৰী কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। চৰকাৰৰ বহল বা বিস্তাৰিত আলোচনাৰ পিছত উত্তৰ-পূব ভাৰতৰ বিশাল যি এলেকা বংগদেশৰ পৰা বিচ্ছিন্ন কৰা হৈছিল, সেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা আৰু কিছুমান জিলাৰ সৈতে লগাই অসম নামৰ এখন নতুন প্ৰদেশৰ সৃষ্টি হৈছিল।
1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম প্ৰদেশখন গঠন কৰা হৈছিল। এইটো তোমালোকে মনত ৰাখিবা। এই নৱগঠিত প্ৰদেশখনক শাসন কৰিবৰ কাৰণে মুখ্য আয়ুক্তৰ পদ এটাৰো সৃষ্টি কৰিছিল। আৰু এই প্ৰদেশখনৰ শাসকজনৰ নাম আছিল কৰ্ণেল R.H. কিটিঞ্জ। অসম প্ৰদেশৰ প্ৰশাসনৰ দায়িত্ব তেওঁৰ হাতত অৰ্পণ কৰা হৈছিল। তেওঁৰ শাসনকাল আছিল 1874 পৰা 1878 চন। অসম প্ৰদেশখন সৃষ্টি কৰাই বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ আছিল। বংগ বিভাজন হৈছিল 1905 চনত। এই ক্ষেত্ৰত দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল। এজন আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰিউ ফ্ৰেজাৰ আৰু আনজন অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰ। 1901 খ্ৰীষ্টাব্দত ফ্ৰেজাৰে মধ্যপ্ৰদেশ আৰু বংগদেশৰ ভৌগোলিক সীমাৰ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ ভাইচৰয় কাৰ্জনক দিছিল। ফ্ৰেজাৰে বংগৰ 7,80,00,000 বৰ্ধিত জনসংখ্যাৰ বিষয়টো উল্লেখ কৰিছিল আৰু তেওঁ উৰিষ্যাক বংগ প্ৰদেশৰ পৰা বিচ্ছিন্ন কৰি মধ্যপ্ৰদেশৰ লগত চামিল কৰাৰ প্ৰস্তাৱ দিছিল। কাৰণ বৰ্ধিত জনসংখ্যা তেওঁৰ শাসন কৰাটো অসম্ভৱ হৈছিল, সেইবাবে উৰিষ্যাক বংগ প্ৰদেশৰ পৰা বিচ্ছিন্ন কৰি মধ্যপ্ৰদেশৰ লগত লগলোৱাৰ প্ৰস্তাৱটো তেওঁ দিছিল। একে সময়তে অসমৰ মুখ্য আয়ুক্ত ফুলাৰেও চাহ ব্যৱসায়ৰ সম্প্ৰসাৰণৰ স্বাৰ্থত চাহ ব্যৱসায়টো আৰু ডাঙৰ বা সম্প্ৰসাৰণ কৰিবৰ কাৰণে তেওঁ অসমৰ লগত চট্টগ্ৰামক সংলগ্ন কৰাৰ প্ৰস্তাৱটো দিছিল। লৰ্ড কাৰ্জনে ফ্ৰেজাৰ আৰু ফুলাৰৰ দুয়োটা প্ৰস্তাৱেই মনোযোগেৰে অধ্যয়ন কৰিছিল আৰু এই প্ৰস্তাৱ দুটা তেওঁৰ মনঃপূত হৈছিল বা মনোগ্ৰাহী হৈছিল। সেইকাৰণে তেওঁ কাৰ্জনে ইয়াক কাৰ্যকৰী কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। এতিয়া আমি পাঠটোত থকা বাকী বক্সকেইটা পঢ়ি যাম। গভৰ্ণৰ ৰবাৰ্ট ক্লাইভৰ ভাৰতবৰ্ষত ক্লাইভৰ দ্বিতীয় কাৰ্যকাল 1765 খ্ৰীষ্টাব্দ পৰা লৰ্ড ডেলহাউছিৰ শাসনকাল 1848 চনৰ পৰা 56 খ্ৰীষ্টাব্দ। এই সময়লৈকে প্ৰায় সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশ স্থাপন হোৱাৰ পিছত কলিকতা, বোম্বাই আৰু মাদ্ৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ তিনিটা ঘাই শাসন কেন্দ্ৰত পৰিণত হৈছিল। প্ৰত্যেকটো কেন্দ্ৰৰ সৰ্বোচ্চ শাসকগৰাকীক প্ৰেছিডেণ্ট বিষয়বাব দিয়া হৈছিল আৰু প্ৰেছিডেণ্টৰ তলতীয়া শাসনতন্ত্ৰটো প্ৰেছিডেন্সি হিচাপে জনাজাত হৈছিল। ইয়াৰ পিছৰ বক্সত দিয়া আছে 1866 খ্ৰীষ্টাব্দত বংগদেশৰ অন্তৰ্গত উৰিষ্যাত দেখা দিয়া ভয়ানক দুৰ্ভিক্ষত প্ৰায় 10,000 মানুহে মৃত্যুক সাৱটি ল'ব লগা হৈছিল। ভাইচৰয় লৰ্ড নৰ্থব্ৰুকে তেওঁৰ শাসনকাল আছিল 1872 পৰা 76। বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই তেওঁ ইংলেণ্ড চৰকাৰৰ ওচৰত বংগ প্ৰদেশৰ বিভাজনৰ প্ৰস্তাৱ দিছিল। তাৰ পিছৰ বক্সত দিয়া আছে ইয়াণ্ডাবু সন্ধিৰ 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী যোগেদি অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা, 1832 খ্ৰীষ্টাব্দত কাছাৰ, 1833 খ্ৰীষ্টাব্দত খাচীয়া পাহাৰ, 1835 খ্ৰীষ্টাব্দত জয়ন্তীয়া পাহাৰ, 1839 খ্ৰীষ্টাব্দত মটক আৰু শদিয়া ৰাজ্য, 1843 খ্ৰীষ্টাব্দত খামতি ৰাজ্য, 1843 খ্ৰীষ্টাব্দত চিংফৌ ৰাজ্য, 1854 খ্ৰীষ্টাব্দত আংগামীসকলৰ নগা পাহাৰ এলেকা ভাৰত ব্ৰিটিছ সাম্ৰাজ্যৰ তলতীয়া হৈছিল। এই এলেকাসমূহৰ শাসন 1854 খ্ৰীষ্টাব্দলৈকে বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰৰ যোগেদি পৰিচালিত হৈছিল।
তেতিয়া বংগপ্ৰদেশৰ সৰ্বমুঠ মাটিকালি আছিল 2,53,000 বৰ্গ মাইল। মুঠ জনসংখ্যা আছিল 4,60,00,000। যেতিয়া ইংৰাজ আৰু বাৰ্মাসকলৰ মাজত যুদ্ধ হৈছিল, এই যুদ্ধ খাম কটাবলৈ তেওঁলোকে এখন চুক্তিত স্বাক্ষৰিত কৰিছিল আৰু এই চুক্তিখনে আছিল বা সন্ধি আছিল ইয়ান্নাবু সন্ধি। 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত এই সন্ধিত তেওঁলোকে স্বাক্ষৰ প্ৰদান কৰিছিল। এই সন্ধিৰ মতে অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে উত্তৰ-পূব ভাৰতৰ বহুতো এলেকা ইংৰাজৰ শাসনৰ তলতীয়া হৈছিল। যিবিলাক এলেকা ইংৰাজৰ শাসনৰ তললৈ গৈছিল সেইবোৰ তেতিয়া এই এলেকাসমূহ 1874 খ্ৰীষ্টাব্দলৈকে বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰৰ যোগেদিয়ে পৰিচালিত হৈছিল। এইবোৰো একোটা কাৰণ আছিল বংগ বিভাজনৰ। এলাহাবাদ সন্ধি, ইয়ান্নাবু সন্ধি, অসম প্ৰদেশ গঠন আদি বহুতো কাৰণ আছিল আৰু আমি পালোঁ যে এই কাৰণবোৰেও ইংৰাজ চৰকাৰক বংগ বিভাজন কৰাত অৰিহণা যোগাইছিল। বংগ বিভাজনৰ প্ৰস্তাৱনা আৰু পটভূমিৰ বিষয়ে আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টোত আজিলৈ ইমানেই আছিল। ধন্যবাদ। কিবা বুজি নাপালে কমেণ্ট কৰি জনাবা।